ওম শান্তি। আজিৰ তাৰিখ 25 মে 2025 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মৰলী আৰু আজিৰ অব্যক্ত মৰলীৰ ৰিভাইজ তাৰিখ হৈছে 2005 বৰ্ষৰ 4 ছেপ্টেম্বৰ। আৰু আজিৰ অব্যক্ত মৰলীৰ সাৰ হৈছে শিক্ষাৰ লগতে ক্ষমা আৰু দয়া ধাৰণ কৰি লোৱা, আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। তেতিয়া তোমালোকৰ ঘৰ আশ্ৰম হৈ যাব। আজি বাপদাদাই সকলো সন্তানৰ মস্তকত পবিত্ৰতাৰ ৰেখাবোৰ চাই আছে, কিয়নো ব্ৰাহ্মণ জীৱনৰ আধাৰেই হৈছে পবিত্ৰতা। পবিত্ৰতাৰ ৰেখাবোৰ কি জানানে? পবিত্ৰতা সকলোৰে প্ৰিয়। পবিত্ৰতা সুখ, শান্তি, প্ৰেম, আনন্দৰ জননী। পবিত্ৰতা মানৱৰ সঁচা অলংকাৰ। পবিত্ৰতা নাথাকিলে মানৱ জীৱনৰ মূল্য নাই। যেনেকৈ দেখিবলৈ পোৱা দেৱতাসকল পবিত্ৰ, সেইকাৰণেই মাননীয় আৰু পূজনীয়। পবিত্ৰতা নাথাকিলে বৰ্তমান মানৱ জীৱন দেখি আছা। বাপদাদাই তোমালোক সকলো সন্তানকে ব্ৰাহ্মণ জন্মৰ এইটোৱে বৰদান দিছে। পবিত্ৰ হোৱা, যোগী হোৱা। যিটো আত্মাত পবিত্ৰতা আছে তেওঁৰ চাল চলন চেহেৰা জিলিকি থাকে। সেইবাবে পবিত্ৰতাহে জীৱনক শ্ৰেষ্ঠ কৰি তোলোতা হয়। বাস্তৱত তোমালোক সকলো সন্তানৰ আদি স্বৰূপেই হৈছে পবিত্ৰতা। অনাদি স্বৰূপো পবিত্ৰতা। এনেকুৱা পবিত্ৰ আত্মাসকলৰ বিশেষত্ব তেওঁলোকৰ জীৱনত সদায় পবিত্ৰতাৰ ব্যক্তিত্ব দৃষ্টিগোচৰ হয়। পবিত্ৰতাৰ বাস্তৱিকতা পবিত্ৰতাৰ আভিজাত্য চেহেৰা আৰু চলনত দৃষ্টিগোচৰ হয়। এই ৰেখাবোৰ জীৱনৰ অলংকাৰ, বাস্তৱিকতা হয়। মই অনাদি আদিস্বৰূপ এইটো স্মৃতিৰে সমৰ্থ হৈ যায়। আভিজাত্য হ'ল নিজেও সমানত আৰু প্ৰত্যেককে সন্মান দি চলোতা। ব্যক্তিত্ব হ'ল সদায় সন্তুষ্টতা আৰু প্ৰসন্নতা। নিজেও সন্তুষ্ট আৰু আনকো সন্তুষ্ট কৰোতা। পবিত্ৰতাৰ দ্বাৰা প্ৰাপ্তিও বহুত হয়। বাপদাদাই তোমালোক সকলো সন্তানক কি কি প্ৰাপ্তি কৰাইছে সেয়া জানা নহয়? কিমান সম্পদেৰে ভৰপূৰ কৰিছে। যদি প্ৰাপ্তিসমূহ স্মৃতিত ৰাখা তেন্তে ভৰপূৰ হৈ যাবা। সকলোতকৈ প্ৰথম সম্পদ দিছে জ্ঞানৰ সম্পদ, যাৰ দ্বাৰা জীৱনত থাকি দুখ অশান্তিৰ পৰা মুক্ত হৈ যোৱা। ব্যৰ্থ সংকল্প, নেতিবাচক সংকল্প, বিকৰ্মৰ পৰা মুক্ত হৈ যোৱা। যদি কিবা ব্যৰ্থ বা নেতিবাচক সংকল্প উদয় হয়ও, তেতিয়া জ্ঞানৰ বলেৰে বিজয়ী হৈ যোৱা। দ্বিতীয় সম্পত্তি হৈছে স্মৃতি যোগ, যাৰ দ্বাৰা শক্তিসমূহৰ প্ৰাপ্তি হয় আৰু শক্তিসমূহৰ আধাৰত সকলো সমস্যা, সকলো বিঘিনি সহজে অতিক্ৰম কৰি যোৱা। তৃতীয় সম্পত্তি হৈছে ধাৰণাসমূহৰ, যাৰ দ্বাৰা সকলো গুণৰ প্ৰাপ্তি হয় আৰু চতুৰ্থ সম্পত্তি সেৱাৰ, যাৰ দ্বাৰা সেৱা কৰিলে যাৰ সেৱা কৰা তেওঁৰ আশীৰ্বাদ পোৱা যায়, আনন্দ প্ৰাপ্ত হয়। ইমানবিলাক সম্পদ পিতাৰ দ্বাৰা সকলো সন্তানৰ প্ৰাপ্ত হয়। পিতাই সকলোকে একে নিচিনাই সম্পদ দিয়ে, কাৰোবাক কম কাৰোবাক বেছি নাই দিয়া। কিন্তু লওঁতাৰ ক্ষেত্ৰত পাৰ্থক্য হৈ যায়। কিছুমান সন্তানেতো সম্পদ পায়, খাই বৈ আনন্দ উল্লাস কৰে আৰু আনন্দ উল্লাসতে শেষ কৰি দিয়ে। আন কিছুমান সন্তানে খাই বৈ আনন্দ উল্লাস কৰি জমাও কৰে। আন কিছুমান সন্তানে কাৰ্যটো লগায় কিন্তু বহাই গৈ থাকে। বহোৱাৰ চাবি হ'ল সম্পদক নিজৰ প্ৰতি আৰু আনৰ প্ৰতি ব্যৱহাৰ কৰা। যি ব্যৱহাৰ কৰে সেয়া বাঢ়ে। তেন্তে নিজেই নিজক সোধা যে এই বিশেষ সম্পদ জমা আছেনে? জমা আছে, কি কবা? হয়নে? অলপ অলপ। যাৰ ওচৰত এই সম্পদ জমা আছে তেওঁ সদায় ভৰপূৰ হৈ থাকে। চোৱা, যিকোনো বস্তু ভৰপূৰ হৈ থাকিলে তেতিয়া অস্থিৰ নহয়। যদি ভৰপূৰ নহয় তেতিয়া অস্থিৰ হয়, লৰে। যিকোনো বস্তু যদি ভালদৰে নভৰোৱা তেতিয়া সি লৰি থাকে।
তেনেকৈ ইয়াতো যদি সৰ্বসম্পদেৰে ভৰপূৰ নহয়, তেতিয়া অস্থিৰ হয়। সদায় যাতে এইটো নিচা থাকে যে পিতাৰ সম্পদ মোৰ জন্মসিদ্ধ অধিকাৰ পিতাই দিছে, তোমালোকে লৈছা, তেন্তে সকলো সম্পদ কাৰ হ'ল? তোমালোকৰ হৈ গ'ল নহয়। তেনেহ'লে যাৰ ওচৰত সম্পদ আছে তেওঁ কিমান নিচাত থাকে। যেনেকৈ ৰজাৰ ল'ৰা ৰাজকুমাৰ হয়, গমো নাপায় যে পিতাকৰ ওচৰত কি কি সম্পদ আছে, কিন্তু নিচা থাকে যে পিতাৰ সম্পদ মোৰ সম্পদ আৰু সম্পদৰ আনন্দত থাকে। যদি আনন্দ কম হয় তেন্তে তাৰ কাৰণ কি? পিতাইতো সম্পদ দিছে শুনিলা, কিন্তু এবিধ হ'ল শুনোতা আৰু আনবিধ হ'ল সমাহিত কৰোতা। যিসকল সমাহিত কৰোতা তেওঁলোক নিচাত থাকে। আজি নতুন নতুন সন্তানো আহিছে। বাপ দাদাই তোমালোক ভাগ্যৱান সন্তানসকলক তোমালোক সকলোকে ভাগ্যৰ বাবে অভিনন্দন জনাই আছে। নিজৰ ভাগ্যক চিনি পালানে? পৰমাত্ম স্নেহ, অবিনাশী স্নেহ, যিটো কেৱল এটা জন্ম নচলে, অনেক জন্ম সদায়ে স্নেহ বৰ্তি থাকে। কিয়নো এয়া যি সময় চলি আছে, এই সময়ো সংগম যুগ, ভাগ্যৱান যুগ। সত্যযুগকো সংগম যুগৰ সময় তাতোকৈও ভাগ্যৱান। কিয়? এই সংগম যুগতহে পিতাৰ দ্বাৰা অখণ্ড ভাগ্যৰ বৰদান উত্তৰাধিকাৰ প্ৰাপ্ত হয়। গতিকে এনেকুৱা সংগম যুগত, ভাগ্যৱান সময়ত তোমালোক সকলো নিজৰ ভাগ্য ল'বলৈ আহি উপস্থিত হৈ গৈছা। বাপ দাদাই সন্তানসকলক এটা বহুত সহজ পুৰুষাৰ্থৰ বিধি শুনায়। সহজ বিচাৰ, অৰ্থাৎ সহজে বিচৰা নহয়, কঠিনটো নিবিচৰা। এই সন্তানসকলেতো অৰ্থাৎ পুৰণাসকলে ভাগ্যৰ সহজ বিধি পাই গ'ল। বাপ দাদাই আজি কৈছে যে গতিকে এনেকুৱা সংগম যুগত, ভাগ্যৱান সময়ত তোমালোক সকলো নিজৰ ভাগ্য ল'বলৈ আহি উপস্থিত হৈ গৈছা। বাপ দাদাই সন্তানসকলক এটা বহুত সহজ পুৰুষাৰ্থৰ বিধি শুনায়। সহজ বিচৰা নহয়, কঠিনটো নিবিচৰা। এই সন্তানসকলেতো অৰ্থাৎ পুৰণাসকলে ভাগ্যৰ সহজ বিধি পাই গ'ল। পালা নহয়, সকলোতকৈ সহজ, অন্য একো কৰিব নালাগে, কেৱল এটা কথা কৰিবা। এটা কথাটো কৰিব পাৰা নহয়, হয় বা নহয় বুলি কোৱা হয় হুজুৰ। তেন্তে সকলোতকৈ সহজ বিধিৰ হৈছে অমৃত বেলাৰ পৰা আৰম্ভ কৰি সকলোকে যাকেই পোৱা তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱা আৰু আশীৰ্বাদ দিয়া। লাগিলে ক্ৰোধীও আহক, কিন্তু তোমালোকে তেওঁকো আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। কিয়নো আশীৰ্বাদ তীব্ৰ পুৰুষাৰ্থৰ বহুত সহজ যন্ত্ৰ। যেনেকৈ বিজ্ঞানত ৰকেট আছে নহয়, কিমান সোনকালে কাৰ্য কৰি লয়, তেনেকৈ আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা এয়াও আগবাঢ়ি যোৱাৰ এটা বহুত সহজ সাধন। অমৃত বেলা পিতাৰ পৰা সহজে স্মৃতিৰে আশীৰ্বাদ লোৱা আৰু গোটেই দিন আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা, এইটো কৰিব পাৰা নহয়। যদি কৰিব পাৰা তেন্তে হাত দাঙা। কোনোবাই অভিশাপ দিলে তেতিয়া কি কৰিবা? তোমালোকক বাৰে বাৰে অশান্ত কৰিলে তেতিয়া চোৱা, তোমালোক পৰমাত্মাৰ সন্তান, দাতাৰ সন্তান, দাতা হোৱা নহয়। তেন্তে দাতাৰ কাম কি? দিয়া। গতিকে সকলোতকৈ ভাল বস্তু হ'ল আশীৰ্বাদ দিয়া। যেনেকুৱাই ব্যক্তি নাহক বা নহওক, কিন্তু হয়তো তোমালোকৰে ভাই ভনী, পৰমাত্মাৰ সন্তানটো ভাই ভনী হোৱা নহয়, তেন্তে পৰমাত্মাৰ সন্তান আৰু মোৰ ঈশ্বৰীয় ভাই, ঈশ্বৰীয় ভনী, তেওঁলোকক কি দিবা? অভিশাপ দিবা জানো? পিতাই কেতিয়াবা অভিশাপ দিয়ে জানো? দিব নেকি? দিয়ে নেকি? হয়নে? নহয়। হয় বা নহয় বুলি কোৱা, বহুত আনন্দিত হ'ব। কিয়? যদি অভিশাপ দিওঁতাকো তোমালোকে আশীৰ্বাদ দিয়া, তেওঁ দিয়ক বা নিদিয়ক, কিন্তু তোমালোকে আশীৰ্বাদ দিবা, অৰ্থাৎ তোমালোকে আশীৰ্বাদ ল'বা, তেন্তে দুখ কিয় হ'ব? বাপ দাদাই তোমালোক অহা সন্তানসকলক এটা বৰদান দিছে। বৰদান স্মৃতিত ৰাখিলে সদায় আনন্দিত হৈ থাকিবা। বৰদান শুনাওনে? শুনিবানে? বৰদান শুনাওনে? শুনিবানে? বৰদান হ'ল, যদি তোমালোকক কোনোবাই দুখ দিয়ে তেতিয়াও, যদি তোমালোকক কোনোবাই দুখ দিয়ে তেতিয়াও তোমালোকে দুখ নল'বা। তেওঁ দিয়ক, তোমালোকে নল'বা। কিয়নো দিওঁতাই দি দিলে, কিন্তু লওঁতাটো তোমালোক হোৱা নহয়।
দিওঁতা লওঁতা নহয়। যদি তেওঁ বেয়া বস্তু দিয়ে, দুখ দিয়ে, অশান্তি দিয়ে, তেন্তে সেয়া বেয়া বস্তু নহয় জানো? তোমালোকে দুখ পচন্দ কৰা নে? পচন্দ নকৰা নহয়, তেন্তে বেয়া বস্তু হৈ গ'ল নহয়। তেনেহ'লে বেয়া বস্তু লোৱা হয় জানো? কোনোবাই তোমালোকক বেয়া বস্তু দিব, তেতিয়া তোমালোকে লৈ ল'বা নেকি? ল'বানে? নোলোৱা। তেন্তে লোৱা কিয়? লৈতো লোৱা নহয়। যদি দুখ লৈ লোৱা, তেতিয়া দুখী কোন হয়? তোমালোক হোৱা নে তেওঁ? লওঁতা বেছি দুখী হয়। যদি এতিয়াৰ পৰা দুখ নোলোৱা, তেন্তে আধা দুখটো তোমালোকৰ দূৰ হৈ গ'ল। নোলোৱাই নহয়। চাৰিওফালৰ দেশ-বিদেশৰ সন্তানসকলৰ স্মৃতি বাপ দাদাই পাইছে, লাগিলে ফোনৰ দ্বাৰা পঠিয়াইছে বা পত্ৰৰ দ্বাৰা, নতুবা অন্তৰেৰে স্মৰণ কৰিছে। সেয়েহে বাপ দাদাই সকলো সন্তানক ভাৰতৰে হওক বা বিদেশৰে হওক প্ৰতিদানত পদম গুণ আশীৰ্বাদ আৰু স্নেহ সহিত স্মৰণ কৰি আছে। চাৰিওফালৰ পৰমাত্ম স্নেহৰ অধিকাৰী সন্তানসকলক চাৰিওফালৰ সৰ্বসম্পদেৰে ভৰপূৰ, নিৰ্বিঘ্ন, নিৰ্বিকল্প, নিৰ নিৰ বাপ দাদাই কৈছে, যদি তোমালোক আহা তেন্তে অভিনন্দন, যদি আহিব নোৱাৰা তেতিয়াও সেৱা কেন্দ্ৰলৈ পঠিয়াম। বাৰু, চাৰিওফালৰ দেশ-বিদেশৰ সন্তানসকলৰ স্মৃতি বাপ দাদাই পাইছে, লাগিলে ফোনৰ দ্বাৰা পঠিয়াইছে বা পত্ৰৰ দ্বাৰা, নতুবা অন্তৰেৰে স্মৰণ কৰিছে। সেয়েহে বাপ দাদাই সকলো সন্তানক ভাৰতৰে হওক বা বিদেশৰে হওক প্ৰতিদানত পদম গুণ আশীৰ্বাদ আৰু স্নেহ সহিত স্মৰণ কৰি আছে। চাৰিওফালৰ পৰমাত্ম স্নেহৰ অধিকাৰী সন্তানসকলক চাৰিওফালৰ সৰ্বসম্পদেৰে ভৰপূৰ, নিৰ্বিঘ্ন, নিৰ্বিকল্প, নিৰব্যৰ্থ সংকল্প কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, লগতে সকলো পৰিৱৰ্তন কৰোঁতা আৰু কৰাওঁতা, উৎসাহ উদ্দীপনাত উৰোতা সন্তানসকলক, লগতে বাপ দাদাক সঁচা অন্তৰৰ বাতৰি দিওঁতা সঁচা অন্তৰৰ সন্তানসকলক বিশেষ দিলাৰামৰ ৰূপত, পিতাৰ ৰূপত, শিক্ষকৰ ৰূপত, সৎগুৰুৰ ৰূপত পদম গুণ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো আত্মিক বাপ দাদাৰ প্ৰতি স্নেহ সহিত স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আৰু আজিৰ বাপ দাদাৰ বৰদান। দিগ্ভ্ৰান্ত আত্মাসকলক যথাৰ্থ লক্ষ্য দেখুৱাই দিওঁতা শ্ৰোতন্য লাইট মাইট হাউচৱা। দিগ্ভ্ৰান্ত আত্মাসকলক যথাৰ্থ লক্ষ্য দেখুৱাই দিওঁতা শ্ৰোতন্য লাইট মাইট হাউচৱা। লাইট মাইট হাউচ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যিকোনো দিগ্ভ্ৰান্ত আত্মাক যথাৰ্থ লক্ষ্য দেখুৱাবলৈ শ্ৰোতন্য লাইট মাইট হাউচ হোৱা। ইয়াৰ কাৰণে দুটা কথাৰ প্ৰতি যাতে ধ্যান থাকে। প্ৰথমে প্ৰত্যেক আত্মাৰ ইচ্ছাক পৰ্যবেক্ষণ কৰি জনা, যেনেকৈ যোগ্য ডাক্তৰ তেওঁক কোৱা হয়, যিয়ে নাড়ীৰ স্পন্দনক জানে, তেনেকৈ পৰ্যবেক্ষণ শক্তি সদায় ব্যৱহাৰ কৰিবা। দ্বিতীয়তে, সদায় নিজৰ লগত সৰ্বসম্পদৰ অনুভৱ মজুত ৰাখিবা। সদায় এইটো লক্ষ্য ৰাখিবা যে শুনাব নালাগে, কিন্তু সৰ্বসম্বন্ধৰ, সৰ্বশক্তিৰ অনুভৱ কৰাব লাগে। আৰু আজিৰ শ্লোগান। আনক শুধৰোৱাৰ পৰিৱৰ্তে এজন পিতাৰ সৈতে সংযোগ ঠিকে ৰাখা। বাপদাদাই আজি শ্লোগানত কৈছে, আনক শুধৰোৱাৰ পৰিৱৰ্তে এজন পিতাৰ সৈতে সংযোগ ঠিকে ৰাখা। আৰু আজিৰ অব্যক্ত সংকেত। আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। নিজৰ মূল স্বৰূপ বা বৰদানী স্বৰূপ সদায় স্মৃতিত থাকিলে তেতিয়া
অপবিত্ৰতা আৰু বিস্মৃতিৰ নামচিহ্ন সমাপ্ত হৈ যাব। বিস্মৃতি বা অপবিত্ৰতা কি? এতিয়া ইয়াৰ বিষয়ে অজ্ঞ হ'ব লাগে, কিয়নো এই সংস্কাৰ বা স্বৰূপ তোমালোকৰ নহয়, এয়া তোমালোকৰ পূৰ্বজন্মৰ আছিল। এতিয়া তোমালোক ব্ৰাহ্মণ, এয়াতো শূদ্ৰৰ সংস্কাৰ বা স্বৰূপ। এনেকৈ নিজৰ পৰা ভিন্ন অৰ্থাৎ আনৰ সংস্কাৰ অনুভৱ হোৱা ইয়াকে উদ্ধত আৰু স্নেহী বুলি কোৱা হয়। অহ শান্তি।